লোকসভা নিৰ্বাচনক লৈ অসমত বিৰোধীৰ তৎপৰতা চৰ্চালৈ আহিছে বিৰোধী প্ৰাৰ্থী তালিকাৰ প্ৰসংগ ইতিমধ্যে এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকাক লৈ চলিছে ব্যাপক চৰ্চা গুৱাহাটীত প্ৰাৰ্থী হ'ব পাৰে আপৰ নেতা ডক্টৰ ভৱেন চৌধুৰী ডিব্ৰুগড়ত এজেপিৰ সভাপতি লৰিণজ্যোতি গগৈক দিব পাৰে প্ৰাৰ্থিত্ব ইফালে যোৰহাট লোকসভা সমষ্টিত চৰ্চাত দেৱব্ৰত শইকীয়াৰ নাম সাংসদ গৌৰৱ গগৈ হ'ব পাৰে নগাঁও সমষ্টিৰ প্ৰাৰ্থী একেদৰে কাজিৰঙাত ৰজলীনা তিৰ্কী আৰু দৰং ওদালগুৰিত মাধৱ ৰাজবংশী হ'ব পাৰে বিৰোধীৰ প্ৰাৰ্থী লখিমপুৰত প্ৰাক্তন সাংসদ ৰাণী নৰহ নাইবা উদয় শংকৰ হাজৰিকাক টিকট দিয়াৰ সম্ভাৱনা আছে কোকৰাঝাৰত প্ৰবীণ বড়ো কাৰ্বি আংলঙত জয়ৰাম ইংলেঙক প্ৰাৰ্থিত্ব দিব পাৰে বৰপেটাত সাংসদ প্ৰদ্যুৎ বৰদলৈ টিকট পোৱাৰ আশা আছে ইফালে তেজপুৰত ৰিপুণ বৰা নাইবা পৱন সিং খাটুৱাৰ হ'ব পাৰে সম্ভাৱ্য প্ৰাৰ্থী কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ নাইবা জুবেৰ আনম আৰু ধুবুৰীত ৰকিবুল হুছেইনক দিয়া হ'ব পাৰে প্ৰাৰ্থিত্ব 29 জানুৱাৰীত আমি প্ৰদেশ নিৰ্বাচন কমিটিৰ সভাখন দিছোঁ সেইদিনাখন আমি ব্লকবিলাকে কি ৰিপৰ্ট পঠাইছে জিলাবিলাকে কি ৰিপৰ্ট পঠাইছে আমি প্ৰদেশ ইলেকশ্যন কমিটিয়ে সেইখিনি পৰ্যালোচনা কৰিম আৰু প্ৰদেশ ইলেকশ্যন কমিটিত যিসকল মাননীয় সদস্য আছে তেওঁলোকে কোন সমষ্টিত কি পৰামৰ্শ দিয়ে সেই পৰামৰ্শখিনিক লৈ আমি চেষ্টা কৰিম যাতে তিনিজনতকৈ বেছি দীঘলীয়া পেনেলখন নহয় আমি যদি ব্লক আৰু জিলাবিলাকৰ ৰিপৰ্ট পৰ্যালোচনা কৰাৰ পিছত প্ৰদেশ নিৰ্বাচন কমিটিৰ সদস্যসকলৰ পৰামৰ্শ সম্বলিত 29 তাৰিখে আমি AICCৰ যিজন স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন তেখেত পাঞ্জাৱ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তেখেতো আহিব সেইদিনা আমি তেখেতৰ হাতত জমা দি দিম জমা দিয়াৰ পিছৰ পৰ্বটো হৈছে স্ক্ৰিনিং কমিটি স্ক্ৰিনিং কমিটিত আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া থাকিব মই থাকিম আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া থাকিব গতিকে স্ক্ৰিনিং কমিটি আমি সেই তিনিজনীয়া যিখন লিষ্ট যাব সেইখিনিৰ ওপৰত আলোচনা কিন্তু স্ক্ৰিনিং কমিটিৰ আগে পিছে ৰাহুল গান্ধী ডাঙৰীয়া আৰু খাৰ্গে ডাঙৰীয়াই মোক কৈছিলে যে আমি তোমালোকৰ PEC ৰিকমেণ্ডেশ্যনখিনিৰ ওপৰত আমি এটা ছাৰ্ভে কৰিব বিচাৰোঁ যদি তোমালোকে কোৱা আমি ক'লোঁ ভাল কথা আমিও অলপ ছাৰ্ভে কৰিছিলোঁ যদি AICC এটা ইণ্ডিপেণ্ডেণ্ট ছাৰ্ভে কৰে আমি ভাল সেইকাৰণে আমাৰ 29 তাৰিখৰ মিটিঙৰ পিছত অলৰেডি টিম এটা আহি পাইছে তেখেতসকলে আমি ভাৰ্বেলি কথা পাতিছোঁ কিন্তু ফৰ্মেলি ৰিপৰ্ট দিব পৰা নাই 29 তাৰিখে আমাৰ ফৰ্মেল ৰিপৰ্টটো দিয়াৰ পিছত AICCও ছাৰ্ভে কৰি আমি আশা কৰিছোঁ যে প্ৰক্ৰিয়াটো একেবাৰে ত্বৰান্বিত হ'ব আৰু এটা মই আজি কৈ দিব পাৰোঁ ক'ব পাৰোঁ যে আপোনালোকে যিবিলাক আমাৰ দলৰ নেতাৰ নাম লৈছে তেওঁলোক ইলেকশ্যন যিসকলে এপ্লাই কৰিছে তেওঁলোকেতো খেলিবই যিকেইজনৰ আপোনালোকে নাম লৈছে যি দুই তিনিজন আপোনালোকে নাম লৈছে এইটো মই ক'ব পাৰোঁ দে উইল বি আৱাৰ কেণ্ডিডেট ফাৰ্ষ্ট ছেকেণ্ড আপোনালোকে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নাম লৈছে তেখেতে এপ্লাই কৰা নাই কিন্তু এইটো মই জানো এজ এ লয়েল চলজাৰ অফ দ্য পাৰ্টি যদি শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লয় আপত্তি কৰিব নাযায় আপত্তি নকৰে